যদিহে 24 ঘণ্টা সূৰ্য অস্ত নাযায় তেনেহলে বাৰু কি হ'ব যদিহে 24 ঘণ্টাই সূৰ্য অস্ত নাযায় তেনেহলে বাৰু কি হ'ব আপোনাৰো মনলৈ নিশ্চয় এনে ধৰণৰ প্ৰশ্নই আহে নহয়নে সূৰ্যৰ তাপ আৰু পোহৰে বায়ুমণ্ডলত পৰিৱৰ্তন ঘটাব পাৰে ই বতৰৰ পৰিৱৰ্তন আৰু পৰিৱেশ প্ৰভাৱিত কৰিব পাৰে সূৰ্যৰ পোহৰৰ অত্যাধিক সংস্পৰ্শলৈ আহিলে উদ্ভিদ আৰু প্ৰাণীৰ জীৱন সলনি হ'ব অধিক পোহৰৰ বাবে মানৱ স্বাস্থ্যও গভীৰভাৱে প্ৰভাৱিত হ'ব যদি ভিটামিন ডিৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হয় তেনেহলে স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে ইয়াৰ উপৰি পৃথিৱীত উচ্চ তাপমাত্ৰা আৰু জলবায়ুৰ পৰিৱৰ্তন দেখা দিব পাৰে অধিক তাপমাত্ৰাৰ বাবে জংঘলত জুই লগা আৰম্ভ হ'ব আৰু এনেদৰে ধ্বংস হৈ পৰিব পৃথিৱী নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ